নমস্কাৰ সকলোকে স্বাগতম জনালো কেএসকে এডুকেয়াৰ চেনেলটোলৈ। আজি আমি এই ভিডিঅ'ত সমাজ বিজ্ঞানৰ ইণ্ডিয়ান হিষ্টৰীৰ আমি 20টা এমচিকিউ আলোচনা কৰিম। আপোনালোকে যদি আমাৰ এই চেনেলটো প্ৰথমবাৰৰ বাবে চাই আছে তেতিয়াহ'লে সাবস্ক্ৰাইব কৰি ল'ব আৰু অনাগত দিনবোৰত আহিবলগীয়া নতুন ভিডিঅ'ৰ নটিফিকেশ্যন পাবলৈ বেল আইকনটো প্ৰেছ কৰি দিব। আপোনালোকে চাই আছে কেএসকে এডুকেয়াৰ। এই ভিডিঅ'টোত ইণ্ডিয়ান হিষ্টৰীৰ ওপৰত 20টা এমচিকিউ আছে। আপোনালোকৰ এই 20টাৰ ওপৰত আপোনালোকৰ কেইটা কাৰেক্ট হয় সেইটো আপোনালোকে কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। প্ৰথম প্ৰশ্নটো লৈছোঁ, when was the cities of Mohenjo-daro discovered? Mohenjo-daro চহৰ কেতিয়া আৱিষ্কাৰ হৈছিল? কিমান চনত আৱিষ্কাৰ হৈছিলে? 1922 চনত আৱিষ্কাৰ হৈছিল। অপশ্যন ডি টো কাৰেক্ট হ'ব। কোনে আৱিষ্কাৰ কৰিছিলে? আৰ.ডি. বেনাৰ্জীয়ে। আৰ.ডি. বেনাৰ্জীয়ে আৱিষ্কাৰ কৰিছিল বা ডিস্কভাৰ কৰিছিল। নেক্সট কুৱেশ্যনটো লৈ আগবাঢ়ো। The Harappan civilization was discovered in the year. হৰপ্পা সভ্যতা আৱিষ্কাৰ হৈছিল 1901, 1921, 1935, 1942। আপোনালোকে কোনটো শুদ্ধ উত্তৰ বুলি ভাবে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি। কোনে ডিস্কভাৰ কৰিছিলে? দয়াৰাম সাহানী। দয়াৰাম সাহানীয়ে হৰপ্পা সভ্যতা আৱিষ্কাৰ কৰিছিল। ইয়াৰ পিছত আছে দ্য লোকেল নেম অফ মহেঞ্জো-দাৰো ইজ। মহেঞ্জো-দাৰোৰ স্থানীয় নাম হৈছে মাউণ্ট অফ দ্য লিভিং, মাউণ্ট অফ দ্য গ্ৰেট, মাউণ্ট অফ দ্য ডেড, মাউণ্ট অফ দ্য ছাৰ্ভাইভাৰ। জীৱিতৰ ঢীপ, মহানৰ ঢীপ, মৃতকৰ ঢীপ, জীৱিত ব্যক্তিৰ ঢীপ। কোনটো হয় মহেঞ্জো-দাৰোৰ স্থানীয় নাম? মৃতকৰ ঢীপ, মাউণ্ট অফ দ্য ডেড। অপশ্যন চিটো হৈছে ইয়াৰ শুদ্ধ উত্তৰ। ইয়াৰ পিছত আছে দ্য ইণ্ডাছ ভেলী পিপল ট্ৰেডেড উইথ দ্য। সিন্ধু উপত্যকাৰ লোকসকলে ব্যৱসায় কৰিছিল। সিন্ধু উপত্যকাৰ মানুহবিলাকে কাৰ লগত ব্যৱসায় কৰিছিল? চাইনিজ, মেছ'পটেমিয়ান, পাৰ্থিয়ান, ৰোমান। কাৰ লগত ব্যৱসায় কৰিছিল? মেছ'পটেমিয়ানসকলৰ লগত। অপশ্যন বি টো হ'ব ইয়াৰে কাৰেক্ট এনচাৰ। নেক্সট আছে দ্য গড হু ইজ মষ্ট প্ৰমিনেণ্ট ইন ঋগ্বেদা ইজ। ঋগ্বেদত আটাইতকৈ গুৰুত্বপূৰ্ণ দেৱতা হৈছে। ঋগ্বেদত কাক কোনজন দেৱতাক আটাইতকৈ বেছি প্ৰাধান্য দিয়া হৈছে বা তাৰে বিষয়ে বেছিকৈ শ্লোক আছে? ইন্দ্ৰ, অগ্নি, বিষ্ণু, পশুপতি। কাক বেছি প্ৰাধান্য দিয়া হৈছে বা গুৰুত্ব দিয়া হৈছে? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব ইন্দ্ৰ। ঋগ্বেদত ইন্দ্ৰৰ বিষয়ে প্ৰায় 250টা শ্লোক আছে। ইয়াৰ পিছত আছে প্ৰথমত আছে ইন্দ্ৰ, তাৰপিছত আহে অগ্নি। অগ্নিৰ বিষয়ে প্ৰায় 200টা শ্লোক আছে। নেক্সট আছে হুইচ অফ দ্য ফলোয়িং বেদাস ডিলছ উইথ মেজিক স্পেলছ এণ্ড উইচক্ৰাফ্ট। নিম্নলিখিত কোনখন বেদ যাদু মন্ত্ৰ আৰু যাদুবিদ্যাৰ সৈতে সম্পৰ্কিত? কোনখন বেদত যাদু মন্ত্ৰ আৰু যাদুবিদ্যাৰ বিষয়ে লিখা আছে? ঋগ্বেদ, সামবেদ, যজুৰ্বেদ, অথৰ্ববেদ। কোনখন বেদত লিখা আছে? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অথৰ্ববেদ। অপশ্যন ডি টো হ'ব ইয়াৰে শুদ্ধ উত্তৰ। ইয়াতে বেদৰ কথা কৈছে। বেদ মানে কি হয়? বেদ মানে হৈছে জ্ঞান। বেদ শব্দৰ অৰ্থ কি হয়? জ্ঞান হয়, নলেজ হয়, নলেজ। 4খন বেদ আছে আপোনালোকে নিশ্চয় জানে, ঋগ্বেদ, সামবেদ, যজুৰ্বেদ, অথৰ্ববেদ। এতিয়া এই ঋগ্বেদত মণ্ডলৰ সংখ্যা কেইটা আছে? ঋগ্বেদত মণ্ডলৰ সংখ্যা আছে 10টা আৰু স্তোত্ৰৰ সংখ্যা কেইটা আছে? 1028টা আছে, 128টা আছে, যাক হাইমছ বুলি কয়, ইংৰাজীত হাইমছ বুলি কয়। স্তোত্ৰ 1028টা আছে। আৰু এটা কথা ইয়াতে মনত ৰাখিব, এই ঋগ্বেদত 3 নং মণ্ডলত কি আছে? 3 নং মণ্ডলত গায়ত্ৰী মন্ত্ৰটো আছে। এই 3 নং মণ্ডলত গায়ত্ৰী মন্ত্ৰটো আছে। আৰু দশম মণ্ডলত এই যে ভাগ যে কৰা আছে ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য আৰু শূদ্ৰ,
এই ভাগকেইটা ঋগ্বেদৰ 10ম মণ্ডলত আছে আৰু ইয়াতে মাত্ৰ দুগৰাকী মহিলা দেৱতাৰ কথা উল্লেখ আছে আদিতি আৰু উষা এইকেইটা হৈছে মানে এই দুগৰাকী হৈছে ফিমেল গড মহিলা দেৱতা মাত্ৰ এই দুগৰাকীৰ কথাহে ঋগ্বেদত উল্লেখ আছে আৰু এই ঋগ্বেদত কোনো ধৰণৰ মানে মন্দিৰ বা কোনো ধৰণৰ ৱৰ্শ্বিপৰ কথা ইয়াতে উল্লেখ নাই নো টেম্পলছ এণ্ড নো আইডল ৱৰ্শ্বিপ ইয়াতে কোনো ধৰণৰ মানে আইডলক লৈ কেনে বা মূৰ্তি পূজা এইবিলাকৰ কোনো ধৰণৰ উল্লেখ নাই বা মন্দিৰৰো কোনো ধৰণৰ উল্লেখ নাই সামবেদ কিহৰ লগত জড়িত হয় সেইটো মনত ৰাখিব সামবেদ কেনেকৈ উচ্চাৰণ কৰিব লাগে মন্ত্ৰসমূহ কেনেদৰে উচ্চাৰণ কৰিব লাগে বা সংগীতৰ লগত জড়িত হয় সামবেদ সংগীতৰ লগত জড়িত আছে মানে ভাৰতৰ যি ক্লাছিকেল মানে মিউজিক আছে ভাৰতীয় যি সংগীত আছে সেই সংগীতটো ক'ৰ পৰা আহিছে সামবেদৰ পৰা আহিছে তাৰপিছত যুজুৰবেদো কিহৰ লগত জড়িত হয় পূজাবিলাক কেনেদৰে দিব লাগে যজ্ঞ কেনেদৰে কৰিব লাগে এই সকলোবিলাকৰ কথা যুজুৰবেদত লিখা আছে আৰু অথৰ্ববেদত যাদু মন্ত্ৰৰ কথা লিখা আছে নেক্সট আছে হুইচ অফ দ্য ফলোয়িং কণ্টেইনছ দ্য ফেমাছ গায়ত্ৰী মন্ত্ৰ অলপ আগতে ক'লোঁ নিম্নলিখিত কোনটোত বিখ্যাত গায়ত্ৰী মন্ত্ৰ আছে কোনখন বেদত আছে ঋগ্বেদ সামবেদ যুজুৰবেদ অথৰ্ববেদ ক'ত আছে ঋগ্বেদত আছে অপশ্যন এটো শুদ্ধ হ'ব ইয়াৰ পিছত আছে বৈদিক আৰ্যসকলে প্ৰথমে দেশ অঞ্চলত বসতি স্থাপন কৰিছিল The Vedic Aryans first settled in the region of ক'ত বসতি স্থাপন কৰিছিল কাশ্মীৰ এণ্ড পাঞ্জাব সপ্ত সিন্ধু গংগেটিক দ্বীপ নানবেব ওপৰৰ এটাও নহয় কোনটো অঞ্চলত বসতি স্থাপন কৰিছিল সপ্ত সিন্ধুত অপশ্যন বি টো কাৰেক্ট হ'ব ইয়াৰ পিছত আছে The Vedic economy was based on বৈদিক অৰ্থনীতি আধাৰিত আছিল মানে বৈদিক যুগৰ যিটো অৰ্থনীতি আছিল মেইনলি কিহৰ ওপৰত আধাৰিত আছিল বেপাৰ বাণিজ্য কাৰুশিল্প আৰু উদ্যোগসমূহ কৃষি আৰু গৰু পালন ওপৰৰ কোনোটো নহয় ট্ৰেড এণ্ড কমাৰ্চ ক্ৰাফ্টছ এণ্ড ইণ্ডাষ্ট্ৰিজ এগ্ৰিকালচাৰ এণ্ড কেটেল ৰিয়াৰিং নান হ'ব মেইনলি এগ্ৰিকালচাৰৰ ওপৰত বেছড আছিলে এগ্ৰিকালচাৰৰ ওপৰত আধাৰিত আছিলে গতিকে অপশ্যন চি টো কাৰেক্ট হ'ব নেক্সট আছে অষ্টধ্বয়ী ৱাজ ৰিটেন বাই অষ্টধ্বয়ী কোনে লিখিছিল অষ্টধ্বয়ী কি হয় অষ্টধ্বয়ী হৈছে সংস্কৃত ব্যাকৰণ আৰু এইখনো হৈছে বিশ্বৰ প্ৰথমখন ব্যাকৰণ কোনে লিখিছিল পাণিনিয়ে লিখিছিল অপশ্যন বি টো শুদ্ধ হ'ব পাণিনি হু কম্প'জ দ্য গায়ত্ৰী মন্ত্ৰ কোনে ৰচনা কৰিছিল বিশ্বামিত্ৰ বশিষ্ঠ ইন্দ্ৰ পৰীক্ষিত কোনে ৰচনা কৰিছিল বিশ্বামিত্ৰই ৰচনা কৰিছিল অপশ্যন এ টো শুদ্ধ হ'ব নেক্সট আছে when Alexander invaded India who were the rulers of Magadha যেতিয়া আলেকজেণ্ডাৰে ভাৰত আক্ৰমণ কৰিছিল মগধৰ শাসক কোন আছিল আলেকজেণ্ডাৰে যেতিয়া ভাৰত আক্ৰমণ কৰিছিল মগধত কোনে শাসন কৰি আছিল তেতিয়া হৰিয়াংকা চিচুংগা নন্দ মৌৰ্য কোনে শাসন কৰিছিল নন্দসকলে শাসন কৰিছিল অপশ্যন চি টো শুদ্ধ হ'ব ইয়াৰ পিছত আছে হুইচ ৱাজ দ্য ফাৰ্ষ্ট কেপিটেল অফ মগধ মগধৰ প্ৰথম ৰাজধানী কোনখন আছিল প্ৰথম ৰাজধানীৰ কথা সুধিছে পাটালিপুত্ৰ কিন্তু প্ৰথম নাছিল ৰাজধানী আছিল কিন্তু প্ৰথম নাছিল বৈশালী গিৰিবৰ্জা চম্পা বৈশালীও কিন্তু ৰাজধানী আছিলে মগধৰ কিন্তু এইখনো প্ৰথম নাছিল পাটালিপুত্ৰও নহয় বৈশালীও নহয় কোনটো কাৰেক্ট হ'ব গিৰিবৰ্জা অপশ্যন চি টো শুদ্ধ হ'ব গিৰিবৰ্জা কেতিয়াবা গিৰিবৰ্জা শব্দটো নাথাকি কি দিব পাৰে ৰাজগীৰ বুলিও দিব পাৰে ৰাজগীৰ বা ৰাজগৃহ বুলিও থাকিব পাৰে ৰাজগীৰ ৰাজগৃহ বা গিৰিবৰ্জা গোটেইকেইটা একেই হয় আৰু এইখনেই আছিলে মগধৰ বা মগধ ৰাজ্যৰ প্ৰথম ৰাজধানী ইয়াৰ পিছত আছে হু ফাউণ্ডেড পাটালিপুত্ৰ কোনে প্ৰতিষ্ঠা কৰিছিল উদাইন অশোক বিম্বিসাৰ মহাপদ্মানন্দ কোনে প্ৰতিষ্ঠা কৰিছিল পাটালিপুত্ৰৰ প্ৰতিষ্ঠাপক আছিল উদাইন অপশ্যন এ টো কাৰেক্ট হ'ব উদাইন পুৰণি ভাৰতত ইন এনচিয়েণ্ট ইণ্ডিয়া এই যে পাটালিপুত্ৰ হয় এই পাটালিপুত্ৰটো হৈছে গংগা নদীৰ ওচৰৰ এখন সৰু চহৰ বা এখন চিটি
গংগা নদীৰ ওচৰৰ এখন কি আছিলে চিটি আছিলে যাক নেকি কোনে স্থাপন কৰিছিল উদয়নে স্থাপন কৰিছিল 490 BCE 490 BCE নেক্সট আছে ঋগ্বেদা কনসিস্ট অফ ঋগ্বেদত আছে কোনটো কাৰেক্ট হ'ব অপচন বি টো কাৰেক্ট হ'ব 1028 স্তোত্ৰ ইয়াৰ পিছত আছে which among the following is the sacred book of Buddhist নিম্নলিখিত কোনখন বৌদ্ধ ধৰ্মীৰ পবিত্ৰ গ্ৰন্থ উপনিষদ বেদ ত্ৰিপিটাকা আগমছ কোনটো শুদ্ধ উত্তৰ হ'ব ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ত্ৰিপিটাকা আপোনালোকে এইটো কমেন্ট বক্সত জনাব ত্ৰিপিটাকা কোনটো ভাষাত লিখা হৈছিল ত্ৰিপিটাকা কোনটো ভাষাত লিখা হৈছিল হেতু আপোনালোকে কমেন্ট বক্সত জনাব নেক্সট আছে who was the author of বুদ্ধ চৰিত বুদ্ধ চৰিতৰ লেখক কোন আছিল বুদ্ধ চৰিত সংস্কৃত হৈছে বুদ্ধ চৰিতম বুদ্ধ চৰিতম কোনে লিখিছিল অশ্বঘোষা নাগসেনা নাগাৰ্জুন বসুমিত্ৰা কোনে লিখিছিল ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে অশ্বঘোষা অপচন এ টো শুদ্ধ হ'ব আৰু এই বুদ্ধ চৰিতম এইখন কোনজন ব্যক্তিৰ জীৱনৰ আলমত লিখা হয় বা কোনজন ব্যক্তিৰ জীৱনক লৈ লিখা হয় গৌতম বুদ্ধৰ জীৱনীৰ ওপৰত লিখা হৈছে এইখন সংস্কৃত মহাকাব্য নেক্সট আছে which state is called as the cradle of Buddhism কোনখন ৰাজ্যক বৌদ্ধ ধৰ্মৰ দুলনা বুলি কোৱা হয় সিকিম বিহাৰ উত্তৰ প্ৰদেশ মধ্য প্ৰদেশ কোনখনক কোৱা হয় শুদ্ধ উত্তৰ হৈছে অপচন বি বিহাৰ নেক্সট আছে what was the symbol of birth of গৌতম বুদ্ধৰ জন্মৰ প্ৰতীক কি আছিল বাঘ বোধি গছ স্তূপা পদুম ফুল আৰু খাৰগৰু লটাছ এণ্ড বুল কোনটো হ'ব শুদ্ধ উত্তৰ ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন ডি লটাছ এণ্ড বুল পদুম ফুল আৰু খাৰগৰু এতিয়া আহিছো অন্তিমটো প্ৰশ্নলৈ which one of the following is not included in the eightfold path Buddhism নিম্নলিখিত কোনটো বৌদ্ধ ধৰ্মৰ অষ্টাংগিকা মাৰ্গৰ অন্তৰ্ভুক্ত নহয় আমি নহয়টো বাছি উলাব লাগে ৰাইট স্পিচ সঠিক ভাষণ ৰাইট ডিটাৰমিনেশ্যন সঠিক সংকল্প ৰাইট ডিজায়াৰ সঠিক আকাংক্ষা ৰাইট অবজাৰভেশ্যন সঠিক পৰ্যবেক্ষণ কোনটো নহয় এৰে চাওক ৰাইট ভিউ বা কেতিয়াবা ৰাইট অবজাৰভেশ্যন বুলিও থাকিব পাৰে ৰাইট ভিউ বা ৰাইট অবজাৰভেশ্যন একে বস্তু হয় ভিউ বা অবজাৰভেশ্যন আৰু এই ৰাইট ভিউ বা ৰাইট অবজাৰভেশ্যনৰ মতে কি হয় আমি যেটো সঁচা হয় সেইটো আমি জানিব লাগে সঁচাটো আমি জানিব লাগে তাৰপিছত আছে ৰাইট ইন্টেনশনস বা ৰাইট ডিটাৰমিনেশ্যন আৰু ইয়াৰ মতে কি কৰিব লাগে আমাৰ যেটো মন হয় সেই মনটো আমি এভিলৰ পৰা ফ্ৰী কৰি ৰাখিব লাগে আমি যেটো বেয়া থিংকিং আমাৰ হেতুৰ পৰা আমি দূৰত ৰাখিব লাগে তাৰপিছত আছে ৰাইট স্পিচ এটা ৰাইট স্পিচ মতে কি হয় যে আমি এনেকুৱা বাক্য ক'ব নালাগে যেটো নেকি আনক কি কৰে হাৰ্ট কৰে আনক দুখ দিয়ে এনেকুৱা ধৰণৰ কথা আমি ক'ব নালাগে তাৰপিছত আছে ৰাইট একচন মতে আমি এনেকুৱা ধৰণৰ কাম কৰিব লাগে যি নেকি আনৰ কি হয় আনৰ উপকাৰ হয় তাৰপিছত আছে ৰাইট লাইভলিহুড এতিয়া আমি যেটো জীৱন জীয়াই আছো সেই জীৱনটো আমি কি কৰিব লাগে আমি ৰেসপেক্ট কৰিব লাগে আমি লাইফটো ৰেসপেক্ট কৰিব লাগে তাৰপিছত আছে ৰাইট এফৰ্ট মানে কি কৰিব লাগে আমি এভিলটো আমি যেটো দুষ্টালি মন আছে সেইটো আমি কি কৰিব লাগে ৰেজিষ্ট কৰিব লাগে তাৰপিছত আছে ৰাইট কনসেন্ট্ৰেশন ইয়াৰ মানে কি কৰিব লাগে আমি যেটো মেডিটেশ্যন হয় সেই মেডিটেশ্যনটো আমি প্ৰেক্টিছ কৰিব লাগে তাৰপিছত আছে ৰাইট মাইণ্ডফুলনেছ কেতিয়াবা মেডিটেশ্যন বুলিও দিব পাৰে ৰাইট মেডিটেশ্যন মানে কি হয় আমাৰ যেটো চিন্তাধাৰা আছে নহয় সেই চিন্তাধাৰাবিলাক আমি সদায় কি কৰিব লাগে আমি কন্ট্ৰলত ৰাখিব লাগে এটা চাওক ইয়াতে আমাক ডিজায়াৰৰ কথা আকাংক্ষাৰ কথা কতো কোৱা নাই গতিকে এইটো অষ্টাংগিকা মাৰ্গৰ এটা মানে পাৰ্ট নহব অপচন সি টো শুদ্ধ হ'ব আমাৰ এই কোৱেশ্চনৰ কাৰেক্ট আনসাৰটো হ'ব অপচন সি কাৰণ ৰাইট ডিজায়াৰ বা ডিজায়াৰৰ কোনো মানে ইয়াতে মেনশন নাই ৰাইট স্পিচৰ কথা মেনশন আছে ৰাইট ডিটাৰমিনেশ্যনৰ কথা মেনশন আছে অবজাৰভেশ্যনৰ কথা মেনশন আছে ডিজায়াৰৰ কথা মেনশন নাই গতিকে অপচন সি টো কাৰেক্ট হ'ব
আজি এই ভিডিঅ'টো আমি ইমানতে সামৰণি মাৰিম আপোনালোকে ভিডিঅ'টো লাইক কৰিব আৰু যদি আমাৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ